Welcome to the cluster level training of Cook-cum helpers of all schools under Dakshin Hojai cluster, Hojai, organized under PM Poshan scheme, Samagra Shiksha. Today's program focuses on improving hygiene, nutrition, and the quality of the midday meal. Cook-cum helpers from 8 schools under the cluster participated in today's training program that began with registration, followed by a brief introduction about the objectives of the training and quality improvement of PM Poshan as well given by Mr. Niren Das, CRCC of the cluster. Shri Hari Prasad Sekya, DPM, PM Poshan, Hojai attended the program as the chief guest who spoke with an inspiring address, stressing the importance of hygiene, safe food practices, proper kitchen management and collective effort to enhance overall quality of the PM Poshan Shakti Nirman scheme. During the training, live videos were played in front of the trainees through the smart class demonstrating the preparation of several dishes. A live practical demonstration was conducted where Cook-cum helpers learned correct preparation methods, balanced menu planning, portion size, and how to reduce wastage while ensuring quality. Niren Das, CRCC of Dakshin Hojai cluster made all necessary arrangements in a very planned and systematic manner as per guidelines. Here, we can now see the food items prepared by the trainer Cook-cum helpers as a part of the training program. Now all guests and participants tested the food dishes prepared during the training. One of the Cook-cum helper explained what they learned from the training. আমাৰ আজি এই ক্লাস্টাৰ ভিত্তিত অনুষ্ঠিত হোৱা মধ্যাহ্ন ভোজনৰ আমাৰ শিক্ষকসকলে আহি আমাৰ বাইদেউসকলক আমাৰ ৰান্ধনীসকলক যেনেধৰণে আমাক তেওঁলোকে ৰন্ধা বঢ়াৰ বিষয়ে আমাক শিকালে আমি নথৈ আনন্দিত হৈছো আমাৰ ৰান্ধনীসকলে ধুনীয়াকে আমাৰ ছাৰ বাইদেউহঁতৰ পৰা প্ৰশিক্ষণ পাইছে তেওঁলোকে আমাৰ কোন ল'ৰা ছোৱালীসকলক এই প্ৰশিক্ষণৰ জৰিয়তে আমি আমাৰ সন্তানসকলক আমি বিদ্যালয়ত ৰান্ধি খুৱাব পাৰিম আমি বহুত সুখী তেওঁলোকে যে আমাক এই পৰ্যায়ত আজি আমাৰ প্ৰতিযোগিতা অনুষ্ঠান হিচাপে পাতি আমাক নজনা কথাখিনি শিকাই দিলে সেইবাবে আমি আমাৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী আমাৰ হেল্পাৰসকলে সকলো আমাৰ বহুত সুখী হৈছো তেওঁলোকে নজনা কথাবিলাক শিকাই দিছে আমি কেনেকৈ আমাৰ মধ্যাহ্ন ভোজনৰ কামকাজ কৰিব লাগে ৰন্ধনৰ কামকাজ কৰিব লাগে চাফ চিকুণ কৰি আমাক এইখিনিকে তেওঁলোকে শিকাইছে আমি এইখিনি মানে শিকি আমাৰ ৰান্ধনী আৰু হেল্পাৰসকলে বহুত সুখী হৈছো বহুত আনন্দিত পাইছো আমাক এইখিনি সহযোগ কৰাৰ বাবে ধন্যবাদ পোনপ্ৰথমে আজিৰ এই আমাৰ হোজাই জিলাত দ্বিতীয় দিনৰ যি ৰান্ধনী আইমাতৃসকলৰ যি সমল কেন্দ্ৰ ভিত্তিক প্ৰশিক্ষণৰ যি আয়োজন কৰা হৈছে পোনপ্ৰথমে এই আয়োজন কৰিবৰ কাৰণে যি নিৰ্দেশনা দিছিলে তাৰ বাবে মই হোজাই জিলাৰ তৰফৰ পৰা আমাৰ সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক মহোদয়লৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমি যোৱাকালিৰ পৰা আমাৰ হোজাই জিলাত এই প্ৰশিক্ষণ আৰম্ভ হৈছে আজি হোজাই জিলাৰ দুটা সমল কেন্দ্ৰত আৰম্ভ হৈ আছে আজি এইটো দক্ষিণ হোজাই সমল কেন্দ্ৰ আৰু ইয়াতে 8খন বিদ্যালয়ৰ আজি 38 গৰাকী ৰান্ধনী আইমাতৃয়ে আহি এই প্ৰশিক্ষণটিত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ যিখন খাদ্যৰ কাৰণে যি হাতপুথি আমাক প্ৰকাশ কৰি দিছে সেইখনৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াতে যি 12টাকৈ সম্ভাৰ আছে সেই সম্ভাৰখিনিৰ ওপৰত আমাৰ যি ক্লাষ্টাৰ লেভেলৰ পৰা ৰিসোৰ্স পাৰ্সনখিনিয়ে প্ৰশিক্ষণ লৈছিলে তেওঁলোকে আজি ইয়াত সুন্দৰভাৱে আমাৰ ৰান্ধনী আইমাতৃসকলক শিকাই দিছে কেনেকুৱা ধৰণে আমি হালধীয়া ভাত বনাব লাগে আমি জিৰা ৰাইচ কেনেকৈ বনাব লাগে তাৰ পৰা আপোনাৰ কণী দম কেনেকৈ বনাব পাৰি খুব সুন্দৰভাৱে এইখিনি দেখুৱাই দিছে যাতে এক সুস্বাদুৰে আমাৰ এই মধ্যাহ্ন ভোজন প্ৰক্ৰিয়াটি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুন্দৰভাৱে লৈ যাব পাৰো আৰু লগতে
আমি এই সমল কেন্দ্ৰৰ যিজন আছে CRCC মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো সুন্দৰভাৱে ইয়াত আয়োজন কৰিছে আৰু আমাৰ যিকিটা ভিডিও বনাই দিছে বিশেষকৈ এই ৰন্ধন প্ৰণালীৰ ওপৰত এই খাদ্য সম্ভাৰকিটা ৰন্ধন প্ৰক্ৰিয়াৰ ওপৰত যিকিটা ভিডিও বনাই দিছে সুন্দৰভাৱে ইয়াক উপস্থাপন কৰিছে আৰু দেখুৱাইছে সেই ভিডিওকিটা চালে সম্পূৰ্ণ স্পষ্টভাৱে আমাৰ ৰান্ধনী আইমাতৃসকলে বুজিব পাৰে যে কি বস্তু কেনেকুৱা পৰিমাণত দিব লাগে কেনেকুৱা অনুযায়ী কিমান সময়ত দিব লাগে সেইখিনি দেখুৱা তাত আছে ভিডিওসমূহত গতিকে আমি এটাই আশা ৰাখিছো এই প্ৰশিক্ষণটো এক শেষ হোৱাৰ লগে লগে জিলাখনত মধ্যাহ্ন ভোজনে পুনৰ এক সুন্দৰ গতিৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত খাদ্য সম্ভাৰসমূহ সদায় এনেকে পৰিচালিত হ'ব মই CRCCৰ লগতে যিসকল আমাৰ এই সমল কেন্দ্ৰৰ শিক্ষাগুৰুসকলো উপস্থিত আছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমাৰ জিলা পৰ্যায়ৰ আমাৰ যিসকল বিষয় আছে আমাক এই নিৰ্দেশনা দিছিলে আৰু বিশেষকৈ পুনৰবাৰ এই গোটেইখিনি ভিডিও হাতপুথিৰ পৰা যিখিনি আমাক আগবঢ়াই দিলে তাৰ কাৰণে মিছন সঞ্চালক মহোদয়সকলকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ধন্যবাদ